ইমান কষ্ট কৰি ল'ৰাটোক পঢ়ালোঁ শুনালোঁ, এতিয়া তাই আমালৈ মনতেই নপৰে। ইমান ঠাণ্ডাখনত কাপোৰ এখন ল'বলৈ নাই, ভালকৈ সাজ খাবলৈ পোৱা নাই ইমান দিনেই। তাৰনো আমালৈ এবাৰো মনত নপৰেনে? মাক বাপেকহালক যদি এবাৰ হ'লেও চাই গ'লহিহেঁতেন। দুখীয়াৰ দুখ কেতিয়াও নুগুচে। মানুহটোৱে কৰিব পৰা হোৱা অৱস্থাত দুবেলা দুমুঠি ধুনীয়াকৈ খাবলৈ পাইছিলোঁ। এতিয়া ময়ো দুদিনমান কামলৈ যোৱা নাই, খাবলৈও পোৱা নাই ভালছে। সি আমাৰ দৰিদ্ৰতাক জানি শুনিও এবাৰলৈও খবৰ লোৱা নাই। বাহিৰলৈ ওলাই যাওঁতে যে সি কেনেকৈ যে মই পঠিয়াইছিলোঁ পইচা অ'পা ত'পা ধাৰ কৰি, এতিয়া সেই মাক বাপেককে সি পাহৰি গ'ল। ভাত বনালাই নাইনো? ইমান ভোক লাগিছে, দিয়া দিয়া ভাত বাঢ়া। ঘৰত চাউল এটা নাই, আপুনি আকৌ মোক ভাত বাঢ়া বুলি কৈছে। চাউল শেষেই হ'ল নেকি? হ'ব দিয়া তেতিয়াহ'লে, তেনেকৈ পানী এগিলাচ খাই পিনে শুই থাকোঁ। ল'ৰা ইমান দিন হ'ল যোৱা কামলৈ, আজিলৈকে খবৰ খাতি এটা নাই তাৰ। সি কি কৰিছে, কি খাইছে, কি নাখাইছে, আমি মাক বাপেকহালে চিন্তাত মৰি গৈছোঁ। ইফালে সি আমাৰ খবৰ এটা লোৱা নাই। সি য'ত আছে ভালকেই আছে, তুমি ইমান চিন্তা কৰিব নালাগে। মই কামলৈ কাইলৈ এইটো বেমাৰী গাড়ী ওলাই যাব লাগিব, নহ'লেতো কাইলৈও খাবলৈ নাপাবা। আপুনি আগতে ভাল হৈ থাকোঁতে এনেকৈ এদিনো লঘোণে থাকি পোৱা নাই। হয় দিয়া, কেতিয়াবা এনেকুৱা এটা দিনো পাৰ কৰিব লাগে। তুমি এতিয়া শুই থাকাচোন, বেছিকৈ চিন্তা কৰি নাথাকিবা। মই কাইলৈ কামলৈ যাম নহয়, কাইলৈ চাউল দাইল ক'ত কি নাই চব লৈ আনিম দিয়া। ল'ৰাই আমাৰ কামত জইন কৰাটো এমাহমানেই হ'ল। অন্ততঃ সি আমালৈ পইচা 1000মান পঠিয়াব পাৰে। মাক বাপেকহালৰ মুখলৈ চাই সি বাৰু সিমানকণো ভাবি পোৱা নাইনে? হ'বচোন হ'ব, তুমি এতিয়া শুই থাকা। এইবোৰ কথা ভাবি থাকিলে তুমি আজি যে ৰাতি শুবা হৈছে আৰু। হ'ব দিয়া, শুই থাকা। ক'ৰবাত কেনেবাকৈ কাম এটা পালেই হ'ল আৰু দেই আজি, নহ'লে যে ঘৰখন কেনেকৈ চলাম। এখেতো ওলাই গৈছে বাৰু। চকুৰ আঁতৰ হ'লে বোলে মনৰো আঁতৰ হয়। এইবাৰ যদি সি ঘৰলৈ আহে যাবলৈ নিদিওঁ আৰু। ইয়াতে কিবা কিবি কৰি থাকিব পাৰিব গাঁৱতে। অ' কোনফালে যোৱা? অ' বাইদেউ কোনফালে যায়? মই অকণমান ওলাই আহিছোঁ। মই বাইদেউ এই কাম এটাকে বিচাৰি আহিছোঁ ৰাতিপুৱাই। কালি ঘৰত খাবলৈ একো নাই। বেমাৰী মানুহটো আজি কামলৈ ওলাই গৈছে। ময়ো ওলাই আহিছোঁ, ক'ৰবাত কিবা এটা পাওঁ যদি কৰিম আৰু। ঘৰলৈ গধূলিকৈ চাউল কেইটামান নিব পাৰিলেই হ'ল। হেৰি নহয়, কথা এটা কওঁ, সেই আমাৰ বোৱাৰীজনীও নাই নহয়, তাই ঘৰত আছেগৈ। মোৰে কাম কেইটামান সহায় হ'ব। আমাৰ ঘৰলৈকে যাবাচোন, কাম কেইটামান ৰাতিপুৱা কৰি থৈ আহিবাগৈ। মোৰ বৰ দিগদাৰ হয় ৰাতিপুৱা। মই কাম বিচাৰিয়ে ওলাই আহিছিলোঁ বাইদেউ। ভালেই হ'ল ব'লক, মই এতিয়া আপোনালোকৰ ঘৰলৈকে যাওঁ তেতিয়াহ'লে। অঁ ব'লা ব'লা। মাহঁতৰ মুখখন নেদেখা আজি এবছৰেই হ'ল। ঘৰলৈ যাম বুলিও যাব পৰা নাই। এইবাৰ ছুটি পালে ঘৰলৈ যাব লাগিব, কেইদিনমান থাকি আহিমগৈ। মাহঁতে চাগে মোলৈ কিমান আশাৰে ৰৈ আছে। মই মাহঁতক একো এটা সহায় কৰিব পৰা নাই। কালি ওচৰৰ আমাৰ মামণি বাইদেৱে ফোন কৰিছিলে। মামণি বাইদেৱে ফোন কৰি কৈছে আমাৰ মাহঁতে মামণি বাইদেউৰ ঘৰত কাম কৰে। ইমান সৰুৰ পৰা দেউতা মায়ে কষ্ট কৰি মোক চাকৰিলৈ পঠিয়ালে, আৰু আজি মই মাহঁতক একো এটা সহায় কৰি দিব পৰা নাই। নাই, মই সোনকালে যাবই লাগিব ঘৰলৈ। মই ইয়াত ইমান সুখেৰে আছোঁ, মাহঁতে তাত কিবা কৰিছে, কিবা খাইছে। বেবী, কিবা হ'ল নি তোমাৰ? ইমান যে মন চন মাৰি আছা? নাই অ', মাহঁতলৈ মনত পৰিছে। মোক ইমান কষ্টৰে ডাঙৰ দীঘল কৰিলে, খোৱালে বোৱালে, চাকৰিলৈ পঠিয়ালে। এতিয়া মই মাহঁতক একো এটা সহায় কৰিবই পৰা নাই। মই ঘৰলৈ যাম বুলি ভাবিছোঁ। কালি মামণি বাইদেৱে মোলৈ ফোন কৰি পিনে খবৰ দিছে, মাহঁতৰ হেনো বোলে বহুত বেছি গা বেয়া। গা বেয়া সময়খিনিত যদি মই নাযাওঁ, গাঁৱৰ মানুহে বাৰু মোক কি ক'ব? তাতে মাটি বাৰীও বহুতখিনি আছে, পিছত মই ভাগেই নেপাম। নাই, মই যাবই লাগিব। তুমিও যে আৰু দেই, মাহঁতকচোন ইয়ালৈকে মাতি দিলেও হয়। তোমাৰনো আকৌ গাঁৱলৈ যাবলৈ কি দৰকাৰ পৰিছে? মই কিন্তু নাযাওঁ আকৌ দেই। তোমাৰ কথা বাৰু মাহঁতে গমো নাপায়, তুমি নগলেও একো আপত্তি নাই দিয়া। অঁ, তোমাৰ সেয়াই আৰু। তুমিতো মোক ভাল পোৱা বা ইয়াতে যে মোক বিয়া পাতিলা, তুমিতো আজিলৈকে কোৱাও নাই মাহঁতক। সেই ৰ'বাচোন, এফালে মাহঁতৰ টেনশ্যন, আৰু এতিয়া তুমি মোক পেকপেকাই নাথাকিবা দেই। তোমাক দেখিলে মানে মা আৰু দেউতা ভগৱাওহে চাগে গা বেয়া হ'ব। সেইটো কাৰণে কৈছোঁ তুমি যাব নালাগে, মই আহিমগেই সোনকালে। মা দেউতাক বাৰু আজিলৈকে তুমি মোক বিয়া পতা কথাটোও ক'ব নোৱাৰিলা নহয়। তোমাক মই কি ক'ম বাৰু। এটা কাম কৰিবা নহ'লে বা তুমি, মা দেউতাক যিমান দিন থাকে ইয়াতে থাকিবলৈ লৈ আহিবা। তুমি তাত বেছি দিন থাকিব নালাগে, যাবা আৰু এদিন থাকি মাহঁতক লৈ আহিবা। অঁ, ময়ো তাকেই ভাবিছোঁ, মাহঁতক ইয়ালৈকে লৈ আহিম বুলি। আৰু এবাৰ গৈয়ে মাহঁতক সঁচা কথা কৈ দিবা যে তুমি বিয়া পাতিলা বুলি। তুমি বাৰু গৈছা যোৱা, মোৰ তাত একো আপত্তি নাই, কিন্তু টকা পইচা ইমান দিব নালাগে দেই।
অকলে থাকি থাকি অভ্যাস হ'ল নহয়। এওঁ গ'লে মানে আকৌ লগত আকৌ বুঢ়াটোও লাগি আহিব, বুঢ়ীজনীও লাগি আহিব, অশান্তিয়ে হ'ব দিনৰ দিনটো। ইফালে নাযাবি সিফালে নাযাবি ক'ব নহয়। মই হ'লে সেইবোৰ লোকৰ কথা শুনিবলৈ মন নাযায় দেই, মই নিজৰ মতে থাকিম। ঘৰ দুৱাৰবোৰচোন আগতকৈ বেছিহে বেয়া হ'ল। মাহঁতি কেনেকৈ থাকে নাজানো আৰু ঘৰখনত। মই চাগে ইয়াত এখন্তেকো থাকিব নোৱাৰিম। মাহঁতক সোনকালে ইয়াৰ পৰা লৈহে যাব লাগিব। ঘৰটোৰ খেৰবোৰোচোন উৱলি গৈছে। মাহঁতক বাৰু কেনেকৈ কওঁ মই যে বিয়া পাতিলোঁ বুলি। মাহঁতে বৰ দুখ পাব, তথাপিও ক'বইতো লাগিব। মাহঁতৰ যে কিমান সপোন আছিল এটা ল'ৰা বুলি, মই কিন্তু মাহঁতৰ সপোন এটাও পূৰ কৰিব নোৱাৰিলোঁ। মোৰ আকৌ এতিয়া এইবোৰ কথা ভাবিলে মনটো বৰ বেয়া লাগে। একো নাই, মই এতিয়া মাহঁতক চহৰলৈ লৈ যাম নহয়, তাতে সুখে শান্তিৰে থাকিব আৰু। এইবোৰ ঘৰ দুৱাৰ ইয়াতে এৰি থৈ মাহঁতক লৈ যাব লাগিব। মাহঁতি যায় নে নাযায় নাজানো বাৰু, হ'লেও মই মান্তি কৰাব লাগিব মাহঁতক। বাবা, তই কেতিয়া আহিলি? মা, মই এই মাত্ৰ পাইছোহি। তোক যে কিমান দিন দেখা নাই, আছো না, তই ভিতৰলৈ আহ। দেউতা ক'ত গ'ল? দেউতাক দেখা নাই যে। দেউতা কামৰ পৰা আহি ভিতৰত দেউতাই চাগে জুই ধৰি আছে। বৈ আহ, ভিতৰলৈ আহ। দেউতা, কি কৰিছা? তই ক'ৰ পৰা ওলালিহি আকৌ আজি? কি মন গ'লনো তোৰ? কি যে কোৱা নহয় দেউতা, মনতনো কিয় নপৰিব তোমালোকলৈ? মনত পৰিছে কাৰণেইতো আহিছোঁ। আজি তই চাকৰিত জইন কৰা কিমান দিন হ'ল, আমালৈ এদিন তোৰ মনত নপৰিলে, সেইটো কাৰণেহে সুধিছোঁ। এই দুখীয়া মায়ে বাপেৰে হ'লে ক'ত খাইছে, কি খাইছে, কেনেকৈ আছে, কেনেকৈ শুইছে, তই এবাৰো নাভাবিলি। হেৰি হ'বচোন দিয়ক, ল'ৰাটো ইমান বছৰৰ মূৰত আহিছে, আপুনি এতিয়া তাক যি টি কথা শুনাই মনটো দুখ লগাই নাথাকিব। ইমান দিনৰ মূৰত আহিছে, আপোনাৰো যে কথা আৰু দেই। ৰ'বাহে, তুমি এইবোৰ কি বুজিবা? তাক মই খবৰ লগাই মাতিলোঁ বুলিহে বুদ্ধি কৰি, নহ'লে এতিয়াও নহা মানুহ নহয়। তেনেকুৱা কথা নহয় দেউতা, মোৰ সদায় মনত পৰে তোমালোকলৈ জানা। কামৰ যিহে প্ৰেছাৰ, সেইটো কাৰণে আহিবই নোৱাৰোঁ। আৰু এতিয়া মই তোমালোকক একেবাৰে লৈ যাবলৈ আহিছোঁ। মোৰ লগতে তোমালোক যোৱা যদি ওলোৱা। তই মানে এতিয়া নাথাক ঘৰত। মোৰ একেবাৰে ছুটি নাই দেউতা। তোমালোক যদি মোৰ লগত যোৱা তেতিয়াহ'লে এতিয়াই ব'লা। মই ইয়াত আৰু দেৰি কৰি নাথাকোঁ। বাবা, আমাৰো ইয়াত থাকিবলৈ বৰ দিগদাৰ হৈছে। ঘৰখনত একো এটা বস্তু নাই, ঠাণ্ডাত আমি কেনেকৈ থাকোঁ আমিহে জানো। গাত ল'বলৈ কাপোৰ এখন নাই, ভালদৰে খাবলৈ ববলৈ পোৱাই নাই বহুত দিন। লোকৰ ঘৰত কাম কৰি বেছি টকা নাপাওঁ নহয়, তাকে আকৌ দেউতা আৰু মোৰ দৰৱ আনোতেই যায়। সেইটো কাৰণে কৈছোঁ মা, তোমালোক আজিয়ে মোৰ লগত চহৰলৈ ব'লা। তোমালোকে আকৌ ইয়াত থাকিলে মই তাৰ পৰা আকৌ চাবহি নোৱাৰোঁ নহয় আহি। সেইটো কাৰণে তোমালোক আজি মোৰ লগতে যাব লাগিব। আৰু মই তোমালোকক নিম বুলিয়ে আহিছোঁ। তোমালোকৰ কাপোৰ কানি য'ত যি আছে পেকিং কৰা। কি কৰা পিছে, ইয়াৰ লগত যোৱা নে নোযোৱা? মই যাম বুলিয়ে ভাবিছোঁ, কাৰণ আমাৰ ইয়াত দেখিছেই নহয় আপুনি নিজে অৱস্থাটো। আমাৰ কেতিয়াবা দৰৱ এটা কিনিবলৈ 10 টকা এটা নাইকিয়া হয়, শাক পাচলিটো নায়েই, চাউল কিনিবলৈও পইচা নাইকিয়া হয়। সেইটো কাৰণে মই ইয়াৰ লগত যাম বুলিয়ে ভাবিছোঁ, আৰু আপুনিও ওলাওক। তোমালোকে মন গ'লে ইয়ালৈ আহিবা বাৰু, মই সেইটো বাধা নিদিওঁ। কিন্তু এতিয়া মোৰ লগত ওলাব লাগিব তোমালোক সোনকালে ওলোৱাগৈ যোৱা। আমাৰ ট্ৰেইন আছে নহয় সোনকালে, যাবগৈ লাগিব ঘূৰি। মা, তোমালোকক আজি পৰা এইটো ৰুম দিলোঁ আৰু দেই মই। ৰুমটোও ভাল লাগিছে পাই, ইমান পৰিপাটিকৈ থৈছোঁ। ওচৰতে পাকঘৰটো আছে, কিবা কিবি লাগিলে আনি খালেই হ'ল আৰু। সেইটো কাৰণে এই পাকঘৰে আৰু ৰুমে ওচৰতে মিলাই দিছোঁ তোমালোকক। হ'ব দে, ওচৰতে পাকঘৰটো আছে যেতিয়া চিন্তা নাই। মা, দেউতা, তোমালোকে আজিৰ পৰা কষ্ট পাব নালাগে। তোমালোকৰ কাৰণে ধুনীয়া বিচনা এখন, কাপোৰ চব ৰেডি কৰিয়ে থৈছিলোঁ মই। মা, দেউতা পালেহি? পালোহি। তুমি পিছে কোন হয়? মিষ্টাৰে কোৱাই নাই নেকি আমাৰ? মা, মই তোমালোকক কথা এটা ক'বলৈ আছেই। এয়া মোৰ পত্নীহে দেই। কি? তই বিয়াও পাতিলি? আমি গমেই নাপাওঁচোন। তোমালোকক মই কথাবোৰ ক'বলৈকে পোৱা নাই মা ভালছে। আমি আচলতে কোৰ্ট মেৰেজ কৰিহে থৈছোঁ। সামাজিকভাৱে আমাৰ বিবাহ হোৱাই নাই। তোমালোক আহিলা নহয় এতিয়া, জল্দি আমি বিয়াখন পাতি ল'ম আৰু। এই পিছে মা ইয়াতে থাকে দেই, কিবা কিবি দৰকাৰ হ'লে একো ক'ব পাৰা তোমালোকে। মোক কৈ দিলেই হ'ল আৰু। হ'ব দিয়া, তোমালোকে এতিয়া এইবোৰ ভাবি বেছি টেনশ্যন ল'ব নালাগে। ইমান ভাগৰে জুগৰে আহিছা, তোমালোকে অকণমান ৰেষ্ট কৰা মা। সেইটো অৱশ্যে ৰুমটোত আমাৰ মাহঁতি আহিলেহে শুৱে। কেতিয়াবা আকৌ আমাৰ মাহঁতি আহিলে আপোনালোকে ৰুমটো এৰি দিব লাগিব হ'লে দেই। যিহেতু তেওঁলোক আলহী হ'ব, সেইটো কাৰণেহে কথাটো ক'লোঁ। আপোনালোকে বেয়া নাপাব। হ'ব দিয়ক, এতিয়া আপোনালোকে অকণমান ৰেষ্ট লওক, মই যাওঁ।
কি যে হৈছে আৰু দেই এইবোৰ উলট পালত, মোৰ কিবা মাথাটোহে ঘূৰাইছে। হ'ব দিয়া, একো নাই। ল'ৰাটোৱে চব দায়িত্ব লৈছে নহয়, একো নাই দিয়া, চব ঠিক হ'ব। কথা এটা কওঁ, বেয়া নাপাব? কোৱাচোন, কোৱা, কি কথানো? আজি আপোনালোকে হোৱা ৰুমটো এৰি দিব লাগিব কিন্তু দেই। মা আহি আছে, মা আহিয়ে ৰেষ্ট ল'বহি বোলে অকণমান। সেইটো কাৰণে অকণমান এই বিচনা চিচনাবোৰ ভালকৈ পাৰকে, আৰু মা আহিয়ে সেইটোত ৰেষ্ট ল'বলৈ পালেহে মনটো ভাল লাগে। আমি ক'ত থাকিম তেতিয়াহ'লে? কি যে কথা কয় আৰু মা, ঘৰখনত আৰু বেলেগ ৰুম আছে নহয়, তাতে আপোনালোকে তুলি চুলি পাৰি ল'লেই হ'ল, তাত হ'লেও হ'লচোন। আৰু আগতে আপোনালোকে বৰ ভাল ঘৰ এটাত থকা নাছিলে নহয়, যেনেকৈ তেনেকেই শুইছিলেচোন আগতেও। আপোনালোকৰ অভ্যাস আছে কাৰণেহে কৈছোঁ, আমাৰ মা আকৌ নোৱাৰে, সেইটো কাৰণেহে। হ'ব বাৰু দিয়া। আৰু হেৰি নহয়, দেউতা এনেকৈ থাকে, দেউতাক কাম চাম কৰিবলৈ ক'ব অলপমান। ঘৰখনত দেখা নাই ইমান কাম পৰি আছে, এনেই ঘূৰি ফুৰে নহয় চহল মাৰি মাৰি। অকণমান কাম চামবোৰ কৰিবলৈ ক'ব দেউতাকো। এনেই চাউল তাউল কিনিবলৈ কিনা, ঘৰখনত নোজোৰেগৈ নহয়, গম পাইছে নাই আপুনি? আৰু বাথৰুমতে মোৰ কাপোৰ কেইটামান পৰি আছে, ধুই দিব। এওঁৰো আছে কেইটামান কাপোৰ, ধুই দিব পাৰিলে গোটেইখিনি। ৱাশ্বিং মেচিনটো বেয়া হৈ আছে, কাম কৰা মানুহজনীও নাই অহা, সেইটো কাৰণে আপুনিয়ে ধুই দিব। মোৰে গা চাবোৰ বৰ বিষ হৈ আছে, মই যদি পাৰোঁ ধুই দিম বাৰু দিয়া। কি যদি পাৰোঁ নহয়, কাইলৈ এওঁ অফিচলৈ পিন্ধি যাব লাগিব, কাপোৰ ধুই দিব। কি কথা কৈছা তুমি? কোনে কাপোৰ ধুব? নহয় মানে, কাইলৈ তুমি যাব লাগিব যে, কাপোৰখিনি ধুবলৈ মোৰ সময় নাই, মাকে ধুই দিবলৈ কৈছোঁ। দৰকাৰ নাই, মই চব শুনিলোঁ। মাহঁতক কাম কৰোৱাবলৈ আহিছা তুমি? তোমাৰ লাজ লাগিব লাগিছিলে। তোমাৰ মা যেনেকুৱা, মোৰ মাও তেনেকুৱা। হ'ব দে, তহঁতি এতিয়া কাজিয়া লাগিব নালাগে, মই ধুই দিম নহয়। আৰু মোৰ এনেও এইবোৰ ধোৱা অভ্যাস আছেই অ'। কোনো দৰকাৰ নাই মা, তাইওতো মোৰ পত্নী হয়। তাই যদি পত্নী হয়, মোৰ সেই কাপোৰকেইটা তাই ধুই দিব নোৱাৰিব নেকি? আৰু তাইতো কি ইমান অৰ্ডাৰ দিবলৈ আহিছে? তইতো তাইৰ শাহুৱেক হয়, তোক কিমান তাই অৰ্ডাৰ দিবলৈ তাইৰ অধিকাৰ নাই নহয়। আৰু তুমি মোৰ চকুৰ আগৰ পৰা এতিয়া আঁতৰ হোৱাচোন। তোমাক দেখিলে মোৰ এতিয়া আৰু খং উঠি উঠি গৈ থাকিব। নাজানো আৰু কি পাপ কৰিছিলোঁ, কি পাপৰ ফলত তোমাৰ নিচিনা এজনী ছোৱালী পালোঁ নহয়। কাপোৰ কানি কথা বাৰু নকওঁৱেই, আজিকালি এনেকৈ পিন্ধেই। কিন্তু তুমি যদি মোৰ মা দেউতাক যদি অকণমান সন্মান কৰিব পাৰিলা হয়, বহুত ভাল লাগিলেহেঁতেন, গম পাইছা? আঁতৰা মোৰ চকুৰ আগৰ পৰা। তই অকণমান বোৱাৰীক বেছিকেই ক'লি নেকি? এই কেনেকেই ক'ব লাগে? অতদিনৰ পৰা তহঁতক কি কৰি আছে মই দেখিহে আছোঁ। অতদিনৰ পৰা মই সহ্য কৰিলোঁ, আজি তাইৰ কাপোৰ মোৰ কাপোৰ ধুবলৈ কওঁতে আৰু এইষাৰ কথা সহ্য কৰি থাকিব নোৱাৰি। হ'ব দে, যি হ'ল হ'ল, এইবোৰ কথা আৰু দেউতাৰ আগত নকবি। দেউতাই বৰ দুখ পাব এইবোৰ কথা শুনিলে মানে।